আম আদমি পাৰ্টিত ধুমুহা মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে কেজৰিৱালৰ বৃহৎ ঘোষণা মঙলবাৰে দাখিল কৰিব পদত্যাগ পত্ৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া প্ৰথমটো ভাষণত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেওবাৰে পুৱা কৰিলে এটা বৃহৎ ঘোষণা কেজৰিৱালে কয় যে অহা দুদিনৰ ভিতৰত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা কৰিব পদত্যাগ উচ্চতম ন্যায়ালয়ে আবকাৰী নীতি সম্পৰ্কীয় দুৰ্নীতিৰ গোচৰত জামিন মঞ্জুৰ কৰাৰ পিছত শুকুৰবাৰে তিহাৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছতেই কেজৰিৱালে কৰিলে এই ঘোষণা দলৰ কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰচনা কৰা কোনো ষড়যন্ত্ৰই কেজৰিৱালৰ শিলসদৃশ সংকল্পক ভাঙিব নোৱাৰে আৰু তেওঁ দেশৰ হৈ যুঁজ অব্যাহত ৰাখিব ভাষণ প্ৰসংগত কেজৰিৱালে কয় সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আদালতে আমাৰ পক্ষত যি কৰিব পাৰে সকলো কৰিছে আমি আদালতৰ প্ৰতি বহু কৃতজ্ঞ আদালতে মোক জামিন দিছে এই পৰ্যায়ত যিখিনি কৰিব পাৰে সকলোখিনি কৰিছে এতিয়া গোচৰটো আগবাঢ়িব মোৰ হৃদয়ে কয় যে যেতিয়ালৈকে মোক আদালতৰ দ্বাৰা নিৰ্দোষ সাব্যস্ত কৰা নহয় তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকো আনফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দুদিনৰ মূৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ ওলাইছো বুলি কোৱাৰ প্ৰসংগত বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয় ভাৰতৰ ইতিহাসত ন্যায়ালয়ৰ পৰা অপসাৰণ হোৱা কোনো মুখ্যমন্ত্ৰী আপুনি বিচাৰি নাপাব ভাৰতত আইনৰ শাসন আৰু সংবিধান আছে সংবিধানত কোৱা হৈছে যে যদি কোনো মুখ্যমন্ত্ৰীয়ে জেললৈ যায় তেন্তে তেওঁ পদত্যাগ কৰিব লাগে যাতে দলৰ আন কোনোবাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'ব পাৰে অৰবিন্দ কেজৰিৱালৰ আত্মস্বাভিমান দিল্লীৰ সমস্যাতকৈও ডাঙৰ এক প্ৰকাৰে তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা নিলম্বিত কৰা হৈছে কাৰণ আদালতে কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে যেনে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ কোনো ফাইলত চহী কৰিব নোৱাৰে মই নিজেও বহু ছবিৰ বাবে অভিনয়ৰ চেষ্টা কৰিছোঁ কিন্তু মই তেওঁতকৈ ডাঙৰ অভিনেতা দেখা নাই বুলি মন্তব্য কৰে মনোজ তিৱাৰীয়ে দিল্লীত ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন কিন্তু নিজ ভাষণত কেজৰিৱালে জোৰ দি কয় যে দিল্লীৰ নিৰ্বাচন মহাৰাষ্ট্ৰৰ সৈতে একেলগে অনুষ্ঠিত কৰিব লাগে তেওঁ লগতে উল্লেখ কৰে যে নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে আপৰ আন এজন সদস্যই দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব নিউজ ডেস্ক ৰিপৰ্ট টি নৰ্থ ইষ্ট